কৃষ্ণ 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 সতীৰ দেহতাক সেই ঋষিনী গণতি গুণা মহামতি পাছে কথা সাৱধান শংকৰৰ জয়া সতী মহামায়া এই প্ৰৱেশিলা সেই থান এই দক্ষৰ ভয়ত সভাসদ যতই আছিল সতী কচাই কেহু নাদৰিল কেহু নমাতিল অসন্তোষে বৰ পায়। যেতিয়া দক্ষ ৰজাৰ যজ্ঞত পাৰ্বতী উপস্থিত হ'ল, সেই যজ্ঞত যিমান মানুহ আছিল সকলোৱে পাৰ্বতীক মুখেৰে মাতা নাছিল, কাৰণ দক্ষ ৰজাৰ ভয়ত। এই গুণী মনে মনে বোলে অন্নে অন্নে কিনো ক্ৰূৰ প্ৰজাপতি শংকৰক দেখে দূৰ ভৈল স্নেহ সেই দুহিতাতো ভিন্নমতি ইহাৰে কাজে আমিও সমাজে সতীক নকৰো মান পৰিৱেশ ক্ৰোধয় আমাক বিৰোধ সেইটো দুষ্ট জ্ঞান। সেই যজ্ঞস্থলীত থকা মানুহবিলাকে আলোচনা কৰিছে যে ইমান দুষ্ট এই দক্ষ ৰজা, সদাশিৱকতো হেৰি কৰে, নিজৰ জন্ম দিয়া ছোৱালীজনীকো কি কৰে, অজ্ঞান কৰিছে, আৰু আমি মাতলেও দায় লাগিব, গতিকে ভাল নহয়। এই মহায় অহংকাৰী আতি অনাচাৰী কপট ইহাৰয়া সেই সময়তে কন্যা কৰ্ণী তৈতে কৰন্ত দক্ষৰ পত্নী ভৈলাই আনন্দিত দুহিতা সহিত এই ক্ষতি আশীবাৰ জানি। তাৰপিছত কি হ'ল, পাৰ্বতী যাৱা শুনি দক্ষ ৰজাৰ ঘৈণীয়েকে আৰু বৈনীয়েকবিলাকে বায়েকবিলাকে আনন্দ পালা। হে ৰাম বাসন ভূষণ বিচিত্ৰ আসন অনুদ্ৰব্য চৈ ধৰি আতি মহাবেগে গৈলা সেই চেগে এই মাটিত নপৰে ভৰি অনেক কন্যা যত প্ৰসূতি সহিত উৎসৱ কৰি চলিল দেখিলা সভাত সতীক সাক্ষাৎ আনন্দে সবে বেৰিল। হয়, সকলোৱে গোটাই ভৰিত মাটি নপৰা কৰি দৌৰ দিছে, যোনে যেনেকৈ আছিল তেনেকৈ। আৰু কি কৰিলে, পাৰ্বতীক দেখা পাই সকলোৰে ভাল লাগিল আৰু আগুৰি ধৰিলে। এই স্নেহে আকুলিত ভৈলা পুলকিত নয়নৰ বহে জল উত্ৰাৱল চিত্ত ভৈলা উল্লাসিত তথাৎ নাৰী সকল এই প্ৰসূতি জননী সমস্ত ভগিনী আলিংগিলা বাহু মেলি সতীৰ সুন্দৰ নিজ কলে বৰ তিয়াইলা সবে কমলি এই কৰি সনমান দিলান্ত এখন কুশল বাৰ্তা পুছিল। সকলোৱে কি কৰিলে, ভালে আছেনে, কেনেকুৱা, আমি যেনেকৈ আলহী আহিলে আদৰ সাদৰ কৰোঁ, ঠিক তেনেকৈ তাৰমানে সুধিলে আৰু। এই বিচিত্ৰ বাসন নানায় ভৰণ অনুদ্ৰব্য চৈ দিল যিটো শতকাৰ কৰিলাই অপাৰ সতীক দক্ষৰ জয়া এই শিশৱ বাক্যক ইংগিত নকৰি এই ৰাম থাকিলন্ত মহামায়া যিহেতু দক্ষৰ নাহি শতকাৰ
কুন্দৰী তাক জানিল। হয়তো বাপেকে নামাতাৰ কাৰণে যদিও গেছি মানে যজ্ঞক, বাপেকক নিৰীক্ষণ কৰি আছে যে বাপেকে মুখেদি মাতা নাই, বাপেককে নিৰীক্ষণ কৰি আছে। বাকীগিলাখানে যিমান মৰম স্নেহ কৰিলেও তাৰমানে মনত শান্তি পোৱা নাই, মনত লগা নাই। এই শংকৰৰ বাক্য স্বৰূপ কৰিয়া সমস্ত সতী মানিল। ভালে তোৱা মাত কহিলা সাক্ষাৎ শংকৰে মোক বুজাই। সকল দেখিলো প্ৰমাণ লভিলো তান কিছু দোষ নাই। সদাশিৱে কৈছিলে, গতিকে মই যদিও মানা নাছিলোঁ, এতিয়া মই প্ৰমাণ পালোঁ, তাৰমানে সঁচা। হে প্ৰভু যি কহিলা স্বৰূপ বুলিলা হৈলা দক্ষ মহামোহ। পাছে সেই থানে সভা বিদ্যমানে এই জ্বলিল ক্ৰোধ সতীৰ। এই জৰে ধৰ্মচয় কম্পিল হৃদয় ব্যথিত ভৈলা শৰীৰ। সিবেলা লোকৰ বিকল বিস্তৰ এই মিলিল ক্ৰোধ দেখিয়া। বোলে তিনি লোকাই আজি নষ্ট হইব সতীৰ ক্ৰোধ দেখিয়া। এইবিলাক গুণী গাঁঠি মানে বাপেকৰ গুণ চৰিত্ৰ যেনেকৈ সদাশিৱে কৈছিল সেনেকৈ প্ৰমাণ পালা। সেইবিলাক গুণী গাঁঠি আৰু পাৰ্বতীৰ খং উঠছি উঠা দেখি আৰু সেই যজ্ঞস্থলীত থকা মানুহবিলাকে কিছু কোৱা কুই কৰিছে যে আজি কি হ'ব ঠিক নাই। এই সতীৰ লগৰ যতই অনুচৰ মণি মস্তই আদি কৰি। বোলে প্ৰতিকাৰ আজি কৰোঁ আৰু এই দক্ষক সভাত মাৰি। কৃষ্ণ। এই সতীৰ অমান্য দেখি বিদ্যমান আৰু মহেশৰ দেশ। উঠিলতে খনে সবে ভূতগণে এই কৰিয়া ক্ৰোধ নিশেষ। পাৰ্বতীৰ লগত কিছুমান অনুচৰ পঠাই দিছিল শিৱই, শিৱৰ পাৰিষদবিলাক পঠাই দিছিল। পাৰ্বতীক অকলে যাব দিয়া নাছিল আৰু তেতিয়া কৈছিল যে আজি দক্ষ ৰজাক একেবাৰে চেটেল কৰি দিম। তেতিয়া পাৰ্বতী কৈছিল নহয়, সেইটো নকৰিবি। সেই পাছে মহামায়া তা সম্বাদ ছায়া নিবেদিলা তেতিখন। শুনা ভূতগণ অযোগ্য এখন আমাৰ আগে মৰণ। সতীৰ বচন শুনি ভূতগণ নমাতি ক্ৰোধে বহিলা। শুনা কুৰুৰাই কৰা সমুদায় পাছে সতী যি কৰিলা। তেতিয়া পাৰ্বতী ক'লা, ৰবা তোমালোকে এইবিলাক নকৰিবা, আগতে কি হ'ব মোৰ মৰণ হ'ব। তাৰপিছত এতিয়া পাৰ্বতী এতিয়া কি কৰিলে চাই আছে সকলোৱে। এই শুনা সভাসদ অতি চণ্ডবাক বুলিলা দক্ষ কচাই। শুনিও দক্ষ শিৱৰ বিপক্ষ এই নাম মাত্ৰ তুমি দ্বিজ। কৰ্ম মাৰ্গচয়ী নিজ শ্ৰমময়ী তুমি তাত দম্ভ বীজ। যিটো শংকৰৰ নাহি আত্মা পৰ শক্ৰ মিত্ৰ উদাসীন। সমস্তৰে আত্মা সুহৃদয় ঈশ্বৰ নাহি তান কাতহীন। বাপেকক ক'লা, চাওঁ শিৱ শংকৰৰ কিন্তু দম্ভ নাই, অহংকাৰ নাই, উদাসীন তেওঁ, শত্ৰু কোন নাজানে, মিত্ৰ কোন নাজানে।
এই পৰম দুৰ্জনাই অতি অল্পজন হুয়া বোল মহাজন নুহিকেই উত্তম কেৱলয় ধম সামন্ন নুহি লক্ষণ এই কহু আৰু ভেদ শুন পৰিচ্ছদ যাৰ যেন প্ৰৱৰ্তন্ত যাক সাধু বুলি যাক বানু বুলি এই ৰাম এই যাক বা বুলি দুৰ্জন এই ৰাম অল্প গুণ চয়ি প্ৰচুৰ কৰই পৰম যিটো পুৰুষে এই সিটো দুখ চাই তাকেহে স্মৰই সহায় গুণ নিশেষে এইকেহি মহাসন্ত পৰম মহন্ত সাধুৰ মধ্যে প্ৰধান সিটো গুণ যত নাহিকে তো মাত এই নুহিকে তোৰ সমান তই অলপমান গুণুকে তই বহুত বিস্তাৰিত কৰিছ যোনে অলপমান গুণুকে বহুত থকা বুলি বিস্তাৰিত কৰে গতিকে শংকৰৰ আধাই নহয় সেই গুণ শংকৰৰ গুণ তোৰ গাত নাই তাই ভাল নহয় কোনে ক'লা পাৰ্বতীয়ে বাপেকক ক'লা হে ৰাম দোষক গুণক কৰি মনত বৰাতুতা নকয় তাহাৰ সন্মত নাহিকে তোমাত এই তুমি নিজ আশুয়াক এই নহিকায়ো তম নহি সাধাৰণ গুণ কোৱা দোষক তথাপি তোমাক মানি আপোনাক এই থাপিলা তুমি কুখাতি আনো মহন্তৰ দুৰ্যশ থাপিলা আপোনাক সাধু পাতি তোৰতো গুণ নায়েই তই চব চেছ কৰি পেলালি মান সন্মান কোনে ক'লা পাৰ্বতী দক্ষ ৰজাক ক'লা তোৰ অলপো গুণ নাই জ্ঞান নাই তোক সাধু পাতি গোটাই বাকী মখায়ো অপযশ চপাই ল'লা আৰু এই খিয়াতি ৰৈ যাব এই দ্বিজনাম শুনি নখৱে কমলি উপজেষে দয়া মাৰে দুৰ্জন খবৰ নিন্দি মহন্তৰ নুহি কয় অদ্ভুত যিহেতু দেহত আত্মাহেন মত মানিলা তুমি প্ৰস্তুত এই সদায় জয় ময় যেন সবচয় ইটো দেহাখন মাত্ৰ তাতয় অহংকাৰে কৰি বাৰম্বাৰ এই নবৈলা কিছু পাত্ৰ তই বৰ অহংকাৰ কৰিছিলি গৌৰৱ কৰিছিলি গতিকে তই একোৰো যোগ্য নহয় একোৰো পাত্ৰ নহয় পাৰ্বতী বাপেকক কৈছে সেই নিন্দিলা শিৱক জগত জীৱক তান কিবা পৰভৱ যেন কোনো নৰখিল তো নাখৰ নখৰ দিলে প্ৰচণ্ড খাৱ এই ভাগে নখচই শিলাৰ কি হৈ সমস্তৰো সেই নৈ কিন্তু মহন্তৰ চৰণৰ ৰেণু এই দুৰ্জনক কৰে ক্ষয় যে শিল এটা যদি নখেদি খুমটা যায় নখটো এৰি যাব কিন্তু শিলটো একো নহয় ঠিক তেনেদৰে সাধু মহন্তক যদি নিন্দাবাণী কৰে গতিকে সাধু মহন্তৰ একো নহয় এই নিন্দা কৰোঁতাৰ জনৰহে হয় গতিকে ঠিক সেনেদৰে তই সেই যদ্যপি পৰম পুৰুষ ঈশ্বৰ নকৰিলা প্ৰতিকাৰ তথাপিতো তাৰ চৰণৰ ধূলি চিন্তিবে তোমাৰ মাৰ এই মতে সতি দক্ষক সম্প্ৰতি অনেক নিন্দা কৰিলা পূৰ্বৰ আক্ষেপ দক্ষৰ যতেক এই পুনু কহিবাক লৈলা পাৰ্বতীয়ে কি কৰিলা
দক্ষ ৰজাৰ গুণ চৰিত্ৰ আক্ষেপ শিৱক লাগি যিগিলা আক্ষেপ আছিল সেইগিলা পুনৰ ক'বাক লাগি ল'লা। এই কোন সবাসদ ভাগৱত পদ পাতে কৰ কালন্তক, এই বঞ্চিও আপদ লভিও সম্পদ, এই ৰাম চৰামিছা বিষয়ক, এইটো মায়াময় দেহ স্নেহ গেহ ছয় নুহি কয় কিছু খাৰ, এই যেন সপোনত এই দৰিদ্ৰে মনত পাইলে ৰত্ন ভাণ্ডাৰ, এই জাগিলে হৰ ইটো খেহি নাই জানাই আকন বিদ্যমান, কৃষ্ণৰ সেৱাত পুৰুষে মনতে এই ইহাৰ পাৱে প্ৰমাণ, এই নমো নমো হৰি পদ কিৰে ধৰি ভকতৰ নৱনিধি, সাধা প্ৰয়োজন বোলে নাৰায়ণ এই ধৰা মাধৱক হৃদি, যে ভগৱানক হৃদয়ত ধৰিব দিছে। এই নমো নমো হৰি পদ কিৰে ধৰি ভকতৰ নৱনিধি, সাধা প্ৰয়োজন বোলা নাৰায়ণ এই ধৰা মাধৱক হৃদি। কৃষ্ণ কৃষ্ণ হৰি।